নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটা বইল মাছৰ ৰেচিপি লৈ আহিছোঁ শাকৰ সৈতে। আৰু এই ৰেচিপিবিধ কেনেদৰে বনাই বলকচোন অকণমান আপোনালোকক দেখুৱাও। যদিহে ভিডিঅ'খিনি চাই কেনে ভাল লাগে তেতিয়াহ'লে আপোনালোকে এনেদৰে বনাই খাই চাব। আৰু এতিয়া কি কি বস্তু লাগে সেইখিনি আপোনালোকক দেখুৱাও বলক। প্ৰথমতে লাগিব শাক। যিকোনো শাক হ'লে আপোনালোকে বইল কৰি কেনে খাব পাৰে আৰু হেল্থৰ কাৰণে বহুত ভাল। এনেকুৱা কৰি বনাই খালে এয়া লৈ লৈছোঁ, শাকখিনি ধুই মেলি লৈছোঁ। মোৰ গোটেই বেলেগ বেলেগ শাক আছে, ধনিয়া আছে, পালেং আছে, লফা, লাই এনেকুৱা কৰি আছে। গোটেইখিনি লৈছোঁ শাকখিনি। এতিয়া লৈছোঁ এয়া মাছ লৈছোঁ 2 পিচ আৰু জলকীয়া লৈছোঁ 2টা, কেইডোখৰমান নহৰু থেঠালি লৈছোঁ, আদা সৰু সৰু কৰি মিহি কৰি কুটি লৈছোঁ। দৌখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈ লৈছোঁ। এতিয়া গেছৰ ওপৰত কেৰাহীখন বহাই দিওঁ। কেৰাহীখন বহাই দিয়াৰ পাছতে এতিয়া মই জোখ অনুসৰি পানী দি দিছোঁ। পানীখিনি দি দিয়াৰ পিছতে এয়া ধুই লোৱা শাকখিনিও দি দিছোঁ। শাকখিনি পিছে কুটি লোৱা নাই দেই, কুটি নল'লে খাই কেনে বেছিয়ে ভাল লাগে, সেইকাৰণে কুটি লোৱা নাই। শাকখিনি দি দিয়াৰ পাছতে অকণমান এনেকুৱা কৰি লৰাই দিছোঁ। এতিয়া কি কি দিওঁ এইখিনিত আপোনালোকে চাই থাকক। প্ৰথমতে দি দিছোঁ এয়া জলকীয়া, 2টা জলকীয়া দি দিছোঁ। তাৰপিছত নহৰুখিনি দি দিছোঁ, লগতে কুটি লোৱা আদাখিনিও দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনি লগাই দিছোঁ, 2-3 মিনিট সময়। 2-3 মিনিটমান হৈ যোৱাৰ পাছতে এয়া ধুনীয়াকৈ উতলি আহিছে। আৰু ঢাকনিখন গুচাই কেনে চাইছোঁ, এয়া দেখিলেনে বক বক কৰি উতলি আহিছে। শাকখিনি প্ৰায় কোমলি গৈছেই। এতিয়া ধুনীয়া কৰি কোমলি গৈছে। এনেকুৱা কৰি অকণমান সময় সিজাই থাকিব লাগিব। যদিওবা বইল অকণমান সময় সিজালে তেতিয়া পানীখিনিৰ লগত শাকৰ যিটো সোৱাদ আছে সেই সোৱাদখিনি এৰি দিয়ে। এতিয়া মই দি দিছোঁ মাছ 2 পিচটো। মাছখিনি দিয়াৰ পাছতে আকৌ মই 10 মিনিটমান সময় ঢাকনি লগাই ৰাখিছোঁ। পুনৰ ঢাকনি গুচাই কেনে চাইছোঁ, এয়া ধুনীয়া কৰি সিজি গৈছে, মাছখিনিও সিজি গৈছে। যদিওবা হ'ব সময় হৈছে আৰু মই অকণমান সময় ঢাকনি লগাই অকণমান সময় বইল কৰিম, কাৰণ যিহেতু মাছখিনি দিয়া গৈছে সেইকাৰণে অকণমান সময় ৰৈ কেনে এনেকুৱা কৰি মই বইল কৰি থাকিম। পানীটো শুকাই যাব, অকণমান ডাঠ হ'ব, তেতিয়া খাবৰ কাৰণে বেছিয়ে সোৱাদ হয়। আকৌ মই 10 মিনিটমান সময় এনেকুৱা কৰি ঢাকি ৰাখিম। 10 মিনিটমান হৈ যোৱাৰ পাছতে আকৌ ঢাকনিখন গুচাই কেনে চাইছোঁ, এয়া দেখিলেনে প্ৰায় হ'ব সময় হৈছেয়ে। এয়া ধুনীয়া কৰি হৈ গ'ল। হৈ যোৱাৰ কাৰণে দেখিলেনে শাকৰ যিখিনি জোল আছে শাকৰ পৰা ধুনীয়া কৰি সোৱাদটো এৰি দিছে আৰু জোলখিনিও ধুনীয়া কৰি গোটা হৈ আহিছে। এনেকুৱা কৰি ডাঠ হৈ আহিলে নমাই দিব লাগে। শেষত অকণমান কেঁচা মিঠাতেল দি দিছোঁ। এনেকুৱা কৰি দিলে খাবৰ কাৰণে খুব সোৱাদ হয়। আৰু এয়া মই
এখন পাত্ৰত উলিয়াই ৰাখিছোঁ। ভিডিঅ'খিনি চাই কেনে লাগিল, ভাল লাগিলেনে? যদি এই ভিডিঅ'খিনি চাই কেনে ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও এনেদৰে বনাই খাই চাব। আজিলৈ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।